ৰ'দডাল যে টেঁটেকে ওলাইছে, ঘৰৰ ভিতৰৰ পৰা যে ওলাবলৈকে মন নাযায়, কিন্তু নগ'লেও উপায় নাই নহয়। কিবা অশান্তি লাগি থাকে, ঘৰৰ ভিতৰত থাকি থাকি কিমানো থাকিম আৰু। সাজি কাচি ক'ত যাওঁ? এই ঘৰৰ ভিতৰত থাকি থাকি অশান্তি লাগিছে, কিমানো সোমাই থাকিম, সেইকাৰণে অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ। যোৱাটো যা, খালি ক'তো গণ্ডগোল লগাই নাহিবি আকৌ দেই, মই পিছত ঠিক কৰিবলৈকে নাই আকৌ। এইষাৰ আকৌ কি কথা ক'লে, মইনো আৰু গণ্ডগোল লগাম নে? জনা আছে। আৰু দুপৰীয়া ভাত খাবলৈ পাই যায় যাতে দেই, মই আকৌ বিচাৰি যাব লগা নপৰে যাতে। অ'কে। বা এই চাহ কাপ দে। ক'ৰবালৈ যাম বুলি ওলাই আহিলোঁ হয়, এতিয়া যামনো ক'ত? তিনিআলি মূৰত বহি থাকিলেও আড্ডা মৰা বুলি ক'ব মানুহবিলাকে। নহ'লে এটা কামকে কৰোঁ, এই চাইণ্টিষ্ট বাইদেউহঁতৰ ওচৰলৈকে যাওঁ, কিনো আৱিষ্কাৰ কৰিছে চাই আহোঁ। এই বাইদেউকেইজনী যে ক'তনো ঘৰ বনাইছে গোটেই হাবি চাৰিওফালে। জংঘলৰ মাজত বাৰু কোনোবাই ঘৰ বনাই নে? বৰ আচৰিত ধৰণৰ মানুহ দেই। আহিলোঁ হয়, এতিয়া বাইদেউহঁত ঘৰত আছে বা নাই আকৌ? নাথাকিলেহে জমিব, ইমান দূৰ এনেই অহা হ'ব। বাইদেউ আছে নাই ঘৰত? দৰ্জাখন খোলাই আছে হপাই, সোমাই যাওঁ ৰ। বেলেগি এই দৰৱখিনি ভালকে চাই থাকিবাচোন দেই তুমি। আপুনিনো ক'ত যায় বাইদেউ? মোৰ ইম্পৰ্টেণ্ট কাম এটা আছে, কামটো কৰি আহোঁগে। এই দৰৱৰ ফৰ্মুলাটো মই নতুনকে বনাইছো, চাবা আকৌ কেনেবাকে মেকুৰী চেকুৰী সোমালে আকৌ পেলাই দিব এই দৰৱখিনি। বাইদেউ এইখিনি কি দৰৱনো? এইবিলাক এতিয়া ক'বলৈ সময় নাই, মই আহি পেলাই সকলো কথা কৈ আছো। কিন্তু এই দৰৱখিনি ডেঞ্জাৰ আছে আকৌ দেই, এতিয়াও মই ইয়াক সম্পূৰ্ণৰূপে কমপ্লিট কৰিব পৰা নাই। বাইদেউ আপুনি নিশ্চিন্ত মনে যাওক, আপুনি একো চিন্তা নকৰিব। বাৰু ঠিক আছে, কিন্তু চাবা আকৌ এইবাৰ লেখিয়াকে গণ্ডগোল নকৰিবা। মই একদম গণ্ডগোল নকৰোঁ বাইদেউ, আপুনি যাওক। যিমান পাৰোঁ সিমান সোনকালে আহিবলৈ চেষ্টা কৰিম বাৰু দেই। বাইদেউ হ'ব, আপুনি আৰামত যাওক। কি বা দৰৱ বনাইছে এইখিনি একো বুজিয়ে পোৱা নাই নহয়, আহি পেলাইহে কম বুলি ক'লে মোক। জানো আহি লওক তাৰপিছত সুধিম। মই পাহৰিছিলোৱে, ডাইনিং টেবুলখন গোটেইখন লেতেৰা হৈ আছে ন, চফা কৰি আহোঁগে পাই। চাহ একাপো বনাই খাই আহিব লাগিব, ডিঙিটো একদম শুকাই গৈছে। বাইদেউকেইজনী আছেনে? ইমান চিঞৰিছো নাই নেকি ঘৰত কোনো? কিনো হৈছে জানো আজি ইমান পিয়া লাগিছে? বাইদেউ আছে যদি পানী এগিলাচ লৈ আনকচোন, বৰ বেয়া পিয়া লাগিছে। ইহঁতি নাই নেকি, ক'ৰবাত গ'লহে যেন পাইছো। দেখিছা, ইহঁতি মানে কেঁচা মধুৰি জুচ বনাই খাই আছে। ইহঁতি গম নোপোৱাকে ময়ো এঘুট মাৰি লওঁ। কেনেবাকে পিছফালৰ পৰা নোলালেহি হ'ল। বাপেকে ভীমকলটো ভাল পাই গোটেইখনে খাই পেলালো, এতিয়া সিহঁতি দেখিলে নহয়। বাইদেউহঁতে সুধিলে কি উত্তৰ দিম মই? সেই মেকুৰীয়ে চেকুৰীয়ে পেলাইছে বুলি ক'ব লাগিব, নহ'লে মই খাইছো বুলি গম পালে দগৰি দিব মোক। ভাগ্য ভাল ইহঁতি ঘৰত কোনো নাছিলে বুলিহে, নহ'লেতো মই মৰিলোহেঁতেন আজি। মধুৰি ৰসখিনিত কিবা জালুকৰ গুৰি মিক্স কৰিছিলে নেকি, ডিঙিটো একদম চেকচেকাই গৈছেগে। বৰ অজব গজব বস্তুবোৰ খাই দেই ইহঁতি। যাওঁ পাই, ইহঁতি অহা আগতে পলোৱাই ভাল। পেটটো চোন বিষুৱা লিখা লাগিছে। আৰু মোৰ গাটো একদম জঠৰ হৈ যোৱা দি গৈছে যে। কি আছিলে এইবোৰ? মই হিলিব পৰা নাই। টেবুলখন যে ইমান ডাঙৰ হৈ গ'ল ঘপককে। এইবিলাক কি হৈছে মোৰ লগত? ঘৰত থকা বস্তুবিলাক ইমান ডাঙৰ ঘপককে কেনেকে হৈ গ'ল? নে মইহে সৰু হৈ গ'লো? এইবিলাক কি আছিলে ঠিকা নাই, মই খাই পেলালো। কি হ'ব এতিয়া? বলিদা মই সৰু হৈ গ'লো। এতিয়া ঘৰলৈ কেনেকে যাম বাৰু মই? ইমান ডাঙৰ হাবি, ইমান ডাঙৰ গছ। অথনি যিটো বাটে আহিছিলো সেইটো বাটো পাহৰিলো এতিয়া। হে প্ৰভু, এইটো ক'ৰ পৰা ওলালেহি ইমান ডাঙৰ মেকুৰী? মোক নিগনি বুলি খাই পেলালেহে ভালটো হ'ব। মোৰ পোৱালীকেইটাৰ কাৰণে ভাল খানা এটা পাইছো। অথনিৰ পৰা সিহঁতি ভোকত আছে, একো এটা চিকাৰ পোৱা নাই। এতিয়া পাইছো, ইয়াক মোহাৰি লৈ যাওঁ। মেকুৰীয়ে কথা কৈছে, এতিয়া মোক মোহাৰি খাম বুলি কৈছে। বলিদা ক'ত আছে? মই নিগনি নহয়, মোক নাখাবি ঐ। ক'ত পলাই খাইবি মোৰ পৰা? এই মেকুৰীডালেচোন মোক খাবৰ কাৰণে আহিয়ে আছে দৈ পিছে। এই ঘৰটোতে সোমাই লুকাই দিওঁ অলপ দেৰি। কি যে ভাগ্য মোৰ, আগতে মেকুৰীক মই খেদিছিলো টাঙনলৈ, এতিয়া মেকুৰীয়ে মোক খেদিছে। বাপৰে বাপ, ইমান ডাঙৰ মুৰ্গী। মেকুৰীটোৰ পৰা বাচিবৰ কাৰণে পাংগোচাতে সোমাই থাকোঁগে মুৰ্গীজনী। এইপাতেচোন সাৰ পাই গ'ল। নমস্কাৰ বাইদেউ। ইংলিছ কোৱা মুৰ্গী। এইবাৰ ভাল জাল্লাত পৰিলো, মইতো ইংৰাজী ক'বই নাজানো। ধিক্কাৰ মোৰ জীৱন, মুৰ্গীয়ে ইংৰাজী জানে মই নাজানো। ইমান সৰু মানুহ? হয় পোৱালি, কোন হয় তই? মই মানে আহি থাকোঁতে বাটতে মেকুৰী এজনী মোক খাবলৈ লৈছিলে, দৰা নপৰাকৈ ইয়াত সোমাই দিলোহি, ভুল হৈ গ'ল, ক্ষমা কৰি দিয়ক দাদা। অথনি মেকুৰীৰ পৰা বাচিছ, এতিয়া মোৰ পৰা বাচি দেখা। খা বাপেকে, এইবাৰহে মৰিলো, পলোৱাহে কথা। বলিদাও ক'ত আছে, বচাওক মোক। ক'ত পলাই সাৰিবি? তুমি চিন্তা নকৰিবা, মই এতিয়াই ইয়াক ধৰি আনিম, ডোন্ট চিন্তা মি। মোৰ
মুৰ্গীবোৰ মাৰি মাৰি খোৱা আজি বটলা হৈছে মোৰ পৰা। অথনি মেকুৰী, এতিয়া মুৰ্গী, কি হ'বলগীয়া আছে আৰু ঠিকাই নাই মোৰ লগত। এতিয়া বৰ্তমান বাচিবৰ কাৰণে সেই গাঁতটোৰ ভিতৰতে সোমাই দিওঁগে, যি হ'ব দেখা যাব। এইটো বৰ কিহৰ গাত, কি বিপদ আহিবলগীয়া আছে সন্মুখৰ পৰা ঠিকা নাই। যি হওক যি নহওক মুৰ্গীটোৰ পৰা কমচে কম বাচিলো। এতিয়া বা আকৌ কিহৰ পৰা বাচিব লাগে। নমস্কাৰ দাদা, আপোনালোকে বাচ্চা আছিলো মই। মোৰ মনটো অকণ গোন্ধাইছে যে কিহৰ গাঁতত সোমালো মই। এতিয়া মনত পৰিছে মোৰ নিগনি গাঁতত সোমালো মই। মুখেৰে বক নুফুটা হৈ গৈছে, কি হৈছে মোৰ। মানুহ কিন্তু ইমান সৰু কেনেকে? মানুহটো ইমান সৰু নাথাকে। মোৰ কি মতলব? এইটোহে হ'বলৈ বাকী আছিলে। নিগনিও মাত ভুল কৰে। দাদা, মই আপোনাক হাতযোৰ কৰিছোঁ, মোক নাখাব, মোক যাবলৈ দিয়ক শান্তি মনেৰে। দুজনী বাইদেৱে বনোৱা দৰৱ খাই আজি মোৰ এয়া গতি। তোক যাবলৈ দিম? তহঁতি মানুহবিলাকে আমাক মাৰি মাৰি শেষ কৰিলি। দাদা, আপোনালোকে ভুল কৰে। মানুহৰ ঘৰে চৰে গাত কৰে, সেইকাৰণেহে মাৰে। মানুহৰ লগত মিলি থাকিবচোন, একো নকৰে আপোনালোকক। আৰে সেইটো আমাৰ ভুল নেকি? সেইটো আমাৰ স্বভাৱ। গাত নকৰাকে আমি থাকিবই নোৱাৰো। সেইকাৰণে য'তেই মন যায় ততেই গাত কৰো। আমি হৈছো মাটিৰ তলত থকা জীৱ। সেই সাধাৰণ দুখটোৰ কাৰণে আমাক নানা ৰকমৰ মৃত্যুদণ্ড দিয়ে। কোনোবাই আকৌ খাং পাতে, কোনোবাই আকৌ সেই আঠা থকা বৰ্ডখন পাতে। মোৰ দুটা বন্ধুৱে সেই আঠা থকা বৰ্ডখনত লাগি মৰি থাকিল। এটা আকৌ খাঙত সোমালে আৰু দুটামান মানুহে গৈ তাক মাৰি পেলালে। আজি বদলা লোৱাৰ ভাল সুবিধা পাইছো। তোকতো চৰাত নাই মই ভাই। আজি মই পাৰ্টি কৰিম, পাৰ্টি। আপোনাৰ পিছফালে সেইটো মেকুৰী? মেকুৰী? ভাগ কুনিয়া ভাগ, এইটোহে চান্স। কটা মেকুৰী? কটা মেকুৰী? ই মোক ফাঁকি কথা কৈ পলালে। ইয়াক পোৱালি আজি ৰাম ৰাম, ভাগ্য ভাল পাইছিলো আজি। এইবাৰ ক'ত ওলালোহি ঠিকা নাই। জেগাডোখৰ চিনাকি চিনাকি লেখীয়া লাগিছে। এই ঘৰটো চোন চিনাকি চিনাকি লাগিছে। এইটো চোন মোৰে ঘৰ। বাচি গলো। এতিয়া মোক বলিদাহে বচাব পাৰিব আৰু। কি? বলি, কুনিয়াই মোৰ গোটেই ফৰ্মুলাখিনি খাই পেলালে। কিন্তু সি এইপিনে গৈছিলে জানো? মই তাৰ আৱাজটো শুনিছো নহয়। সি মাতি আছিলে মোক, আহিছিলে সি আমাৰ তালে। মই কোননো বুলি ওলাই আহিবলৈ নাপালোৱে, সি গুচিয়ে গ'ল। তাৰপিছত দেখিছো পটলটো খালি। কেনেবাকে যদি কুনিয়াই সঁচাকে খাই দিছে, তেতিয়াহ'লে কিন্তু বহুত ডাঙৰ বিপদ হ'ব। কি হ'বনো? সি আকাৰত সৰু হৈ যাব আৰু সকলো জীৱ জন্তুৰে কথা শুনি পাব। জীৱ জন্তুৰ কথা শুনিব মানে জীৱ জন্তুৰ যিবিলাক ভাষা সেইবিলাক মানুহৰ ভাষালৈ ট্ৰেন্সলেট হৈ যাব। উফ ৰাম, কি যে কৰো নহয় এই ল'ৰাটোক। মই জানো সি ওলাই যোৱাৰ লগে লগে কিবা নো কিবা গণ্ডগোল কৰিবই। মোৰ মানে জীয়াই টেষ্ট খাইছে দেই এইটোৱে। বলিদা। তুমি বাৰু কোনোবাই মাতি থকা লিখা শুনিছা নেকি? অলপ চলপ শুনা যেন লাগিছে। বলিদা, মই কুনিয়া। হয়, এইটো কুনিয়া যেনে লাগিছে দেই। কুনিয়াই হয় এইটো। ঐ কুনিয়া, ক'ত আছ তই? বলিদা, তললে চক, তললে। সঁচাকৈয়ে ই মানে তোমাৰ দৰৱখিনি খাই পেলালে বুজিছা। বলিদা, কিবা এটা কৰক, সোনকালে কিবা এটা কৰক, নহলে মই নিগনি মেকুৰী আহাৰ বনিব লাগিব। এতিয়া কি কৰা হ'ব? আগৰ অৱস্থালৈ কেনেকে অনা হ'ব ইয়াক? চিন্তা নকৰিবা বলি, মই ইয়াৰ এটা এণ্টিডট বনাইছো। যদি কাম কৰি যায় ঠিকে আছে, নহলে লেবলে লৈ যাব লাগিব ইয়াক। সোনকালে কি কৰে কৰক। লোৱা, ইয়াৰ এঘুট খাই দিয়া। মই আগলেখীয়া হৈ গলো। তক বলিদা, মই আকৌ ডাঙৰ হৈ গলো। তাৰ ফূৰ্তি চা, সি অলিম্পিকহে জিকি আহিছে যেনিবা। একেপাত চৰতে থলকে দাঁত সৰিব। তোৰ লগত লাগি লাগি মোৰ মাথা নষ্ট হৈ গৈছে। আৰে মোৰ গাত কি দুখ আছে? দুখ আপোনালোকৰ গাত। অগ্ৰং বগ্ৰং বস্তুবিলাক বনাই পেলাই য'তে ত'তে থবলৈ কি দৰকাৰ আপোনালোকৰ? আৰু যিটো কালাৰ মাৰি থৈছে একদম মুখা কৈ আছে কাৰণেহে খাই দিলো মই মধুৰি জুচ বুলি। তুমি নাজানা নেকি লোকৰ বস্তুত যে হাত দিব নালাগে? তাত যেনিবা মই মধুৰি ৰখিয়ে থৈছো, সেইখিনিনো তোমাক খাবলৈ কি দৰকাৰ? তোমাৰ লগত যি হ'ল ভালেই হ'ল। জীৱনত শিক্ষা পোৱাটো দৰকাৰ। এতিয়াৰ পৰা নুসুধা নেমেলাকে লোকৰ বস্তুত হাত নিদিবা। আপুনি ঠিকেই কৈছে। নুসুধা নেমেলাকে কেতিয়াও লোকৰ বস্তুত হাত দিব নালাগে। এইবাৰলে মোক ক্ষমা কৰি দিয়ক। নেক্সট বাৰ মই আৰু এনে ভুল নকৰো। হ'ব ক্ষমা কৰি দিলো বাৰু। এতিয়া আমি যাওঁ হা, বহুত কাম আছে লেবত। ঠিক আছে যোৱা, মই তোমালোকৰ লেবলে যাম বাৰু অলপ পিছত। আহিবা। তই আহিবিচোন বাৰু লেবলে, চাবি তোক কি কৰো। দম দি থৈ গ'ল বে। তোক দম দিয়া নহয়, মাৰিব লাগে তোক ঘৰৰ ভিতৰত বান্ধি থৈ দিব লাগিব খুটাত। আহিব কবাৰ। বলিদা, মোৰ গাত দুখ নাই নহয়, আপুনি গম পাই নাই? ৰ'বচোন। বলিদা, পাওঁ তোৰ গাত দুখ নাই বুলি গম পাওঁ মই। বিদ্যা শপত মোৰ গাত দুখ নাই